লোক পৰিষদৰ নলবাৰী জিলা সমিতিৰ যি জিলা কাৰ্যালয় এয়া মুকলি অনুষ্ঠান আছিলে, উদ্বোধনী অনুষ্ঠান। আপোনালোকে দেখা পালে ইতিমধ্যে উদ্বোধনী অনুষ্ঠান আমাৰ হৈ গ'ল। আমাৰ অসম লোক পৰিষদৰ সন্মানীয় ৰাজ্যিক সভানেত্ৰী দীপশিখা গগৈ ডাঙৰীয়ানীয়ে ইতিমধ্যে এই কাৰ্যসূচী মুকলি কৰিছে। আৰু আপোনালোকৰ যিহেতু প্ৰশ্নটো উপস্থাপন কৰিছে যে সমাগত বিধানসভা নিৰ্বাচনক লৈ অসম লোক পৰিষদৰ পৰিকল্পনা কি, এইটো স্পষ্ট কথা যে অসম লোক পৰিষদে 2026 নিৰ্বাচনত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰীয় চৰকাৰখনৰ বিৰুদ্ধে যুঁজ দিব আৰু শক্তিশালী ৰূপত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আৰু তাৰে ইয়াক অংশস্বৰূপে আমি নলবাৰী জিলাৰ তিনিওটা সমষ্টিতে, নলবাৰী সমষ্টি, টিহু সমষ্টি আৰু বৰক্ষেত্ৰী সমষ্টি, এই তিনিওটাতে আমি প্ৰাৰ্থিত্ব আমি দিম। আৰু গোটেই অসম লোক পৰিষদৰ পৰা যদি আপোনালোকে গোটেই পৰিৱেশ, ৰাজনৈতিক পৰিৱেশটো যদি আমি ক'ব লাগে তেতিয়াহ'লে আমি ক'ব পাৰিম যে গোটেই অসমৰ 18ৰ পৰা 22টা সমষ্টিৰ ভিতৰত মানে আমি প্ৰাৰ্থিত্ব আমি আগবঢ়াম। চাওক, মই ইতিমধ্যে মোৰ যিখিনি বক্তব্য আছিল তাতো মই কৈছিলোঁ যে আমি ৰাজপথৰ আন্দোলন কৰি সৃষ্টি কৰা দল নহয়। আমি অতি সংগোপনে, আমি লাহে লাহে, আপোনালোকে যদি দেখা পায়, আমি আজি এখন প্ৰথম ৰাজহুৱা সভা অনুষ্ঠিত কৰিছোঁ নলবাৰী জিলাত। তাৰ আগলৈকে কিন্তু নলবাৰী যি জিলা সমিতিৰ বিষয়ববীয়াসকল আছিল তেওঁলোকে কিন্তু মানুহৰ ঘৰে ঘৰে গৈ প্ৰত্যেক ঘৰে কিমানখিনি তেওঁলোকে ঢুকি পাবলৈ সক্ষম হৈছে সেয়া সমৰ্থন, সেয়া অজ্ঞাত, কিন্তু যিমানখিনি তেওঁলোকে গৈছে গোটেই মানুহখিনি জনসম্পৰ্ক কৰিছে। আপোনালোকক কওঁ, যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰম্ভণিৰ সময়ছোৱাত তেখেতসকলে নলবাৰী জিলাৰ প্ৰত্যেক ঘৰ ছাত্ৰ ছাত্ৰী বা তেওঁলোকৰ অভিভাৱকসকলক লগ কৰি তেওঁলোকক শুভেচ্ছা জনাইছে। ইয়াত যিকোনো ধৰণৰ অসুস্থ হৈ থকা ৰোগী হওক বা বিভিন্ন আৰ্তজনক তেওঁলোকে সহায়ত আগবঢ়াই অসম লোক পৰিষদে কিন্তু জনসম্পৰ্ক অভিযান ইতিমধ্যে চলাই আহিছিল। আমি কেৱল এই গোটেই বাতৰিবোৰ, এই গোটেই মানে আমাৰ কাৰ্যাৱলীবোৰ আমি ৰাজহুৱা কৰা নাছিলোঁ, আৰু আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি গোটেই আমাৰ কাৰ্য ব্যৱস্থাবিলাক আমি ৰাজহুৱা কৰিছোঁ। আৰু নলবাৰী জিলাত আমাৰ পূৰ্বৰ তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি, এতিয়া আমাৰ দলৰ জিতমণি শৰ্মা ডাঙৰীয়াই প্ৰাৰ্থিত্ব আগবঢ়াব। গতিকে তেখেতক লৈ গোটেই জিলা সমিতি আৰু অসম লোক পৰিষদৰ ৰাজ্যিক সমিতিয়ে শক্তিশালী ৰূপত আগবাঢ়ি যাব থাকিব। যিহেতু আপুনি উল্লেখ কৰিছে যে প্ৰায় 18তকৈ অধিক আসনত আপোনাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, প্ৰাৰ্থীসমূহ আপোনালোকৰ সম্পূৰ্ণ সাজু হৈছে? এই প্ৰাৰ্থী তালিকা সম্পৰ্কে আমি এখন সংবাদমেল আপোনালোকৰ জৰিয়তে আমি গোটেই অসমবাসীক জনাম। যিহেতু এতিয়াও গোটেই প্ৰাৰ্থী আমি চূড়ান্ত হোৱা নাই, এটি নতুন আঞ্চলিক দল প্ৰত্যাহ্বান নিশ্চয়কৈ আছে, যিহেতু চৰকাৰে ইমান আগ্ৰাসী ৰূপত কাম কাজ তেওঁলোকে চলাই থাকে। গতিকে এই সময়ছোৱাত বা এই ৰাজনৈতিক অস্থিৰতাৰ সময়ছোৱাত এটি নৱগঠিত আঞ্চলিক ৰাজনৈতিক দলে যেতিয়া কাম কৰিবলৈ আগবাঢ়ি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয়। গতিকে লাহে লাহে ধুনীয়াকৈ আমি কামখিনি চলাই গৈ আছোঁ, আৰু এসপ্তাহমানৰ ভিতৰতে অৰ্থাৎ অধিসূচনা দিয়াৰ আগমুহূৰ্তত আপোনালোকৰ মাধ্যমেৰে গোটেই সমষ্টিত আমি কিমানটা সমষ্টিত টোটেল আমি প্ৰাৰ্থিত্ব আমি আগবঢ়াম আৰু কোন কোন সমষ্টিত আমাৰ প্ৰাৰ্থী কোন থাকিব সেয়া আপোনালোকৰ মাধ্যমেৰে আমি গোটেই অসমবাসীক আমি জনাম। যিহেতু শাসক দলৰ প্ৰাৰ্থী থাকিব ইয়াত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, যে ইতিমধ্যেই সেই চৰকাৰখনে বিভিন্ন আঁচনিৰে ৰাইজক প্ৰভাৱিত কৰিছে, আপোনালোকে কি ইছ্যু লৈ পেলাই ৰাইজক? চাওক, প্ৰথম কথা হ'ল, মই আকৌ কৈছোঁ, প্ৰথম কথা ইছ্যু ডাঙৰ কথা নহয়, যে মানুহখিনিক যে মিছা মিছা কথা কৈ মানুহখিনিক যে আঁচনিৰ জালত যে বন্দী কৰি ৰাখিছে তাৰ পৰা প্ৰথমতে ওলাই আনিব লাগিব, নহয় জানো? গতিকে সেই কামখিনি কৰিবৰ কাৰণে কোনোবাই নহয় কোনোবাই দেখাই দিব লাগিব। আৰু তাৰ কাৰণে প্ৰথম পদক্ষেপ হ'ব আমাৰ, যেতিয়া আপোনালোকে বক্তব্য শুনিছিলে জিলা সভাপতিয়ে এটা কথা আপোনালোকৰ আগত উপস্থাপন কৰিছিলে যে জিতমণি শৰ্মাৰ পক্ষত পৰা এটা ভোট জুবিনদাৰ ন্যায়ৰ কাৰণে বুলি আমি ভাবিম। তেওঁ যদি 10টা ভোটো পাইছে বা 10,000 ভোটো পাইছে বা 1 লাখ ভোটো পাইছে, আমি ভাবিম যে সাংঘাতিক কিবা এটা পৰিৱৰ্তন হ'বলৈ গৈ আছে। মানুহখিনিয়ে জুবিনদাৰ ন্যায় বিচাৰিছে, মানুহবিলাকে আৰু আঁচনি বিচৰা নাই, শিক্ষা বিচাৰিছে, স্বাস্থ্য বিচাৰিছে, গোটেইখিনি বিচাৰিছে। গতিকে ইছ্যুসমূহ হ'ব যে বিজেপিয়ে যিবোৰ আঁচনি দি মানুহৰ দক্ষতাটো হ্ৰাস কৰি আছে, সেই প্ৰৱণতাটো আমি ইয়াত কি কৰিব লাগে, হ্ৰাস কৰিব লাগে। যুৱ প্ৰজন্মক আমি বুজাব লাগে যে 1250 টকা বা 1500 টকা বা 5000 টকা 10,000 টকাৰ প্ৰলোভনত তেওঁলোকে কোনোবা মিছা ফাঁকিবাজ নেতাৰ পিছে পিছে জিন্দাবাদ ধ্বনি দি ঘূৰিব নালাগে। তেওঁলোকে এই সময় থাকোঁতে এই ৰাজনৈতিক এই সন্দিক্ষণত তেওঁলোক ওলাই আহক, তেওঁলোকে দেশখন গঢ়ক, অসমখন সজাওক। এইটো আমাৰ থাকিব নিৰ্বাচন কেন্দ্ৰিক ইছ্যু। আজি ইতিমধ্যে কাৰ্যালয় মুকলি কৰা হ'ল, কি আশা কৰিছে? আশাটো জয়ৰ আশা, প্ৰথম কথা। দ্বিতীয় কথা, আমাৰ যি ৰাজ্যিক সম্পাদক তেখেতে ইতিমধ্যে আপোনালোকক অৱগত কৰিছে যে আমি ইতিমধ্যে
আমাৰ ৰাজহুৱা সভা সমিতি অনুষ্ঠিত নকৰিলেও আমি জনসংযোগ ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু বিভিন্নজনৰ ওচৰলৈ বিভিন্ন মাধ্যমেৰে আমি গৈছোঁ। গতিকে আমাৰ আশা জয়ৰ আশা, কিন্তু কি হয় সেইটো ৰাইজৰ ওপৰতহে নিৰ্ভৰশীল। আমিতো আমাৰ নলবাৰী জিলাৰ মাননীয় সভাপতি তেখেতেও কৈছে যে আমি যদি 10টা ভোটো পাওঁ সেয়া আমাৰ ন্যায়ৰ পক্ষে হ'ব, আৰু এই ন্যায়ৰ কাৰণে এক বিশ্বাসযোগ্য আঞ্চলিক দল অসম লোক পৰিষদৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াবলৈ মই আগবাঢ়ি আহিছোঁ।